Hello everyone, আজিৰ ক্লাছটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ক্লাছত আমি ক্লাছ 10 ৰ সোশ্যাল সায়েন্সৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছিল ভাৰতত গান্ধীৰ উত্থান আৰু স্বাধীনতা আন্দোলনৰ 50টা কোৱেশ্চন এমসিকিউ কোৱেশ্চন লৈ আনিছো। হেতু আগন্তুক আহিব লগা যেটো ডিএলএড বেট 2026 ৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয়। গতিকে আজি ক্লাছত আমি 50টা কোৱেশ্চন কৰিম, মানে টোটাল এই চেপ্টাৰৰ পৰা মোস্ট ইম্পৰ্টেন্ট 50টা কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আনিছো। আকৌ নেক্সট ক্লাছত আমি তেনেকৈ নেক্সট চেপ্টাৰৰ পৰা আমি 50টা কোৱেশ্চন লৈ আনিম। তেনেদৰে আমি সোশ্যাল সায়েন্সৰ গোটেই কেইটা চেপ্টাৰ কমপ্লিট কৰিম। গতিকে চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। আজিৰ ফাৰ্স্ট কুৱেশ্যনটো হৈছে মহাত্মা গান্ধী ৱাজ বৰ্ন অন। মহাত্মা গান্ধী কেতিয়া জন্ম হৈছিল? ইয়াত 4টা অপচন দিয়া আছে। 15 আগষ্ট 1869, 2 অক্টোবৰ 1869, 26 জানুৱাৰী 1870 আৰু 14 নৱেম্বৰ 1869। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি, 2 অক্টোবৰ 1869। 2 অক্টোবৰ 1869ত মহাত্মা গান্ধীৰ জন্ম হৈছিলে। নেক্সট কুৱেশ্যন, গান্ধী ৱাজ বৰ্ন এট। গান্ধীৰ জন্মস্থানটো কোনটো? ইয়াত 4টা অপচন দিয়া আছে। দিল্লী, বি পোৰবন্দৰ, চি মুম্বাই আৰু ডি কলকাতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পোৰবন্দৰ। গুজৰাটৰ পোৰবন্দৰত গান্ধীৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, গান্ধী ৰিটাৰ্ণ টু ইণ্ডিয়া ফ্ৰম চাউথ আফ্ৰিকা ইন। গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া উভতি আহিছিল? ইয়াত 4টা অপচন দিয়া আছে। 1915, 1920, 1930 আৰু 1905। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গান্ধীয়ে সাউথ আফ্ৰিকাৰ পৰা 1915 চনত অসমলৈ ভাৰতলৈ ঘূৰি আহিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 4, হু ৱাজ গান্ধীজ পলিটিকেল গুৰু? কুৱেশ্যন নম্বৰ 4ত গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল বুলি সুধিছে। ইয়াৰ 4টা অপচন আছে। এ নম্বৰ বাল গংগাধৰ তিলক, বি নম্বৰ গোপাল কৃষ্ণ গোখলে, চি নম্বৰ নেহেৰু আৰু ডি নম্বৰ পেটেল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি, গোপাল কৃষ্ণ গোখলে আছিল গান্ধীৰ ৰাজনৈতিক গুৰু। কুৱেশ্যন নম্বৰ 5, গান্ধীজ ফাৰ্ষ্ট মুভমেণ্ট ইন ইণ্ডিয়া ৱাজ। ভাৰতত গান্ধীৰ প্ৰথম আন্দোলন কোনটো আছিল? ইয়াত 4টা অপচন দিয়া আছে। নন কোঅপাৰেটিভ মুভমেণ্ট, চম্পাৰণ সত্যাগ্ৰহ, কুইট ইণ্ডিয়া মুভমেণ্ট, চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চম্পাৰণ সত্যাগ্ৰহ, অপচন বি। চম্পাৰণটোৱে আছিলে গান্ধীৰ প্ৰথম আন্দোলন, যিটো চম্পাৰণৰ মুভমেণ্ট, সেইটো আছিলে চম্পাৰণ সত্যাগ্ৰহ বুলি কোৱা হয়। সেইটো গান্ধীৰ প্ৰথম আন্দোলন আছিল। কুৱেশ্যন নম্বৰ 6, চম্পাৰণ সত্যাগ্ৰহ ৱাজ ৰিলেটেড টু। চম্পাৰণ সত্যাগ্ৰহ কিহৰ লগত জড়িত আছিল? অপচন এ কটন কাল্টিভেশ্যন, অপচন বি ইণ্ডিগো কাল্টিভেশ্যন, অপচন চি টি কাল্টিভেশ্যন, অপচন ডি ৰাইচ কাল্টিভেশ্যন। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইণ্ডিগো কাল্টিভেশ্যন। ইণ্ডিগো কাল্টিভেশ্যনৰ লগত চম্পাৰণ সত্যাগ্ৰহ জড়িত আছিল। কুৱেশ্যন নম্বৰ 7, খেদা সত্যাগ্ৰহ ৱাজ লঞ্চ ইন। খেদা সত্যাগ্ৰহ কোন ৰাজ্যত আৰম্ভ হৈছিল? ইয়াত 4টা অপচন আছে। গুজৰাট, বিহাৰ, পঞ্জাৱ আৰু বেংগল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুজৰাট। খেদা সত্যাগ্ৰহ বুলি যি সত্যাগ্ৰহ আছিলে সেইটো গুজৰাটত আৰম্ভ হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 8, আহমেদাবাদ সত্যাগ্ৰহ ৱাজ ৰিলেটেড টু। আহমেদাবাদৰ যিটো সত্যাগ্ৰহ আন্দোলন আছিলে সেইটো কিহৰ লগত জড়িত আছিল? অপচন নম্বৰ এ ফাৰ্মাৰ, অপচন বি মিল ৱৰ্কাৰ, অপচন চি ষ্টুডেণ্ট আৰু অপচন ডি আছে টিচাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিল ৱৰ্কাৰ। মিল ৱৰ্কাৰৰ লগত আহমেদাবাদৰ সত্যাগ্ৰহ জড়িত আছিল। কুৱেশ্যন নম্বৰ 9, হোৱাট ডাজ সত্যাগ্ৰহ মিন? কুৱেশ্যন নম্বৰ 9ত সত্যাগ্ৰহৰ অৰ্থ কি সেইটো সোধা হৈছে। অপচন এ ৱাৰ, অপচন বি ট্ৰুথ ফ'ৰ্চ, অপচন চি প্ৰটেষ্ট এণ্ড অপচন ডি ৰেভলিউশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি ট্ৰুথ ফ'ৰ্চ। কুৱেশ্যন নম্বৰ 10,
অহিংসাৰ অৰ্থ কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে কোঅপাৰেশ্যন নন ভায়োলেন্স ইকুৱেলিটি এণ্ড ফ্ৰীডম ইয়াৰ শুদ্ধটো হৈছে নন ভায়োলেন্স অহিংসাৰ অৰ্থ হৈছে নন ভায়োলেন্স Question number 11 The Jallianwala Bagh massacre took place in Jallianwala Baghৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে 1919 1920 1930 and 1942 গতিকে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ 1919 1919 চনত জালিয়ানৱালা বাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল Question number 12 Who ordered the Jallianwala Bagh firing Jallianwala Baghত গুলি চলোৱাৰ আদেশ কোনে দিছিল ইয়াৰ চাৰিটা অপশ্যন আছে লৰ্ড কাৰ্জন জেনেৰেল ডায়াৰ অপশ্যন সি লৰ্ড মাউণ্টবেটেন এণ্ড অপশ্যন ডি ৱাবেল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি জেনেৰেল ডায়াৰে জালিয়ানৱালা বাগত যিটো গুলি চলোৱাৰ আদেশটো প্ৰথমে দিছিল Question number 13 The non-cooperative movement started in অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে 1919 1920 1930 1942 গতিকে ইয়াৰ শুদ্ধটো হৈছে 1920 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল Question number 14 Which incident led Gandhi to withdraw the non-cooperative movement কোন ঘটনাৰ পিছত গান্ধীয়ে অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰিছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে দাণ্ডি মাৰ্চ চৌৰি চৌৰা ইনচিডেন্ট কুইট ইণ্ডিয়া মুভমেণ্ট খিলাফত মুভমেণ্ট ইয়াৰ শুদ্ধটো হৈছে চৌৰি চৌৰা ইনচিডেন্টৰ ঘটনাৰ পিছত গান্ধীয়ে অসহযোগ আন্দোলনটো প্ৰত্যাহাৰ কৰিছিল Question number 15 The civil disobedience movement started in আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে 1922 1930 1942 1919 গতিকে ইয়াৰ শুদ্ধটো হ'ব 1930 1930 যিটো চিভিল ডিছঅবিডিয়েন্ট মুভমেণ্ট আৰম্ভ হৈছিল Question number 16 Dandi March was associated with দাণ্ডি যাত্ৰা কিহৰ সৈতে জড়িত আছিল হেতু সুধিছে অপশ্যন এ দিয়া আছে সল্ট ল অপশ্যন বি দিয়া আছে ল্যান্ড ট্যাক্স আৰু অপশ্যন সি দিয়া আছে এডুকেশ্যন আৰু অপশ্যন ডি দিয়া আছে ট্ৰেড অবভিয়াসলি ইয়াৰ যেটো আনসাৰটো হ'ব সল্ট ল তাৰ লগতে দাণ্ডি মাৰ্চ এছ'চিয়েটেড আছিল Question number 17 The Gandhi-Irwin Pact was signed in গান্ধীৰ যেটো আৰউইন চুক্তি বুলি তা চুক্তি আছিল হেতু কেতিয়া স্বাক্ষৰিত হৈছিল হেতু সোধা হৈছে অপশ্যন এ দিয়া আছে 1931 অপশ্যন বি দিয়া আছে 1930 অপশ্যন সি 1942 অপশ্যন ডি 1920 গতিকে যেটো গান্ধীৰ আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল 1931 Question number 18 ত দিয়া আছে The Quit India Movement was launched in ভাৰতীয় আন্দোলন কেতিয়া আৰম্ভ হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে 1930 1942 1947 1920 গতিকে এই গোটেই কিটা যেটো সন দিয়া আছে হেতু মানে যেটো কিছুমান আন্দোলনৰ সন বা ডেট এইবিলাকৰ লগত ৰিলেটেড গতিকে হেতু বহুত কেয়াৰফুলি মনত ৰাখিব লগিয়া হয় কাৰণ বহুত ইম্পৰ্টেন্ট 1932 ইম্পৰ্টেন্ট 1942 টো বহুত ইম্পৰ্টেন্ট তেনেকা মুভমেন্ট আছে গতিকে এটো বহুত ইম্পৰ্টেন্ট হয় মনত ৰখাটো 1942 ভাৰতীয় আন্দোলন সংগঠিত হৈছিল Question number 19 Who gave the slogan do or die কৰা নতুবা মৰা স্লোগানটো কোনে দিছিলে ইয়াত চাৰিটা অপশ্যন দিয়া আছে জৱাহৰলাল নেহৰু সুভাষ চন্দ্ৰ বোস মহাত্মা গান্ধী চৰ্দাৰ পেটেল কৰা নতুবা মৰা স্লোগানটো দিছিলে আই থিংক সুভাষ চন্দ্ৰ বোস কিন্তু ইয়াত অপশ্যন মহাত্মা গান্ধী দিয়া আছে আৰু এটো টাইপিং মিস্টেক হ'ব পাৰে ডোৰ ডাইটো সুভাষ চন্দ্ৰ বোসে দিয়া আছিল সাগে গতিকে আপোনালোকে কমেন্ট সেকশনত জনাব পাৰে কোনে দিছিলে কোৱেশ্চন নম্বৰ 19 টো আপোনালোকৰ বাবে ৰাখিছো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেন্ট সেকশনত জনাব
Question number 20. India became independent on. ভাৰত স্বাধীন কেতিয়া হৈছিলে? সেইটো বহুত ইজি কুৱেশ্যন হয়, গতিকে হয়তো আপোনালোকে সবেই ইয়াৰ আনচাৰটো দিব পাৰিব। অবভিয়াছলি 15 আগষ্ট 1947 হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 21. Non-cooperation movement was launched against. অসহযোগ আন্দোলন যিটো হৈছিলে ভাৰত স্বাধীন। নেক্সট কুৱেশ্যন নম্বৰ 21. অসহযোগ আন্দোলন কিহৰ বিৰুদ্ধে আৰম্ভ হৈছিলে? ইয়াত 4টা অপশ্যন দিয়া আছে। যিটো নন কোঅপাৰেটিভ মুভমেণ্ট সেইটো কিহৰ এগেইনষ্টত আছিলে সেইটো সোধা হৈছে। এ নম্বৰত দিয়া আছে ব্ৰিটিছ ৰুল, ফ্ৰেঞ্চ ৰুল, পৰ্তুগীজ ৰুল আৰু ডাচ শাসন। ইয়াৰ শুদ্ধটো হৈছে অবভিয়াছলি ব্ৰিটিছ ৰুলৰ এগেইনষ্টতে আছিলে, যিটো নন কোঅপাৰেশ্যন মুভমেণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 22. খিলাফত মুভমেণ্ট ৱাজ লেড বাই. খিলাফত আন্দোলন কাৰ নেতৃত্বত সংগঠিত হৈছিল সেইটো সোধা হৈছে। ইয়াত 4টা অপশ্যন দিয়া আছে। আলী ব্ৰাদাৰ্ছ, গান্ধী, নেহেৰু, বোছ। ইয়াৰ শুদ্ধটো হৈছে আলী ব্ৰাদাৰ্ছৰ নেতৃত্বত খিলাফত আন্দোলনৰ সূচনা হৈছিল বা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 23. গান্ধী ছাপোৰ্টেড দ্য খিলাফত মুভমেণ্ট টু প্ৰমোট. গান্ধীয়ে খিলাফত আন্দোলন সমৰ্থন কৰিছিল কিহৰ বাবে? ইয়াত 4টা অপশ্যন আছে। হিন্দু মুছলিম ইউনিটি, ট্ৰেড মিনছ বাণিজ্য, এডুকেশ্যন বা ইলেকশ্যনৰ কাৰণে। ইয়াৰ শুদ্ধটো হৈছে গান্ধীয়ে যিটো খিলাফত মুভমেণ্টটো ছাপোৰ্ট কৰিছিলে হিন্দু মুছলিমৰ যিটো ঐক্যৰ বাবে, ইউনিটিৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 24. চৌৰি চৌৰা ইনচিডেণ্ট আকাৰ ইন. চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? 4টা অপশ্যন দিয়া আছে। 1922, 1925, 1930, 1942। গতিকে চৌৰি চৌৰাৰ যিটো ঘটনা সংঘটিত হৈছিলে 1922ত সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 25. চৌৰি চৌৰা ইজ লোকেটেড ইন. চৌৰি চৌৰা কোন ৰাজ্যত অৱস্থিত? 4টা অপশ্যন দিয়া আছে। উত্তৰ প্ৰদেশ, বিহাৰ, গুজৰাট, আছাম। ইয়াৰ শুদ্ধটো হৈছে চৌৰি চৌৰা উত্তৰ প্ৰদেশত অৱস্থিত। কুৱেশ্যন নম্বৰ 26. চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট ষ্টাৰ্টেড ইন. আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিলে? ইয়াত 4টা অপশ্যন দিয়া আছে। 1920, 1930, 1942, 1990। গতিকে 1930ত আইন অমান্য আন্দোলন আৰম্ভ হৈছিলে। কুৱেশ্যন নম্বৰ 27. দাণ্ডি মাৰ্চ বিগান অন. দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিলে? ইয়াত গোটেইকেইটা 1930 দিয়া আছে, বাট আপোনালোকৰ যিটো মাহ আৰু দিনটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ প্ৰায়ভাগ মানুহে জানে 1930ত হৈছিলে, কিন্তু তাৰিখটো কেতিয়া আছিলে সেইটো পটকৈ মনত নাহে। গতিকে 12 মাৰ্চ 1930 চনত যিটো দাণ্ডি যাত্ৰা আৰম্ভ হৈছিলে। দাণ্ডি ইজ লোকেটেড ইন. দাণ্ডি কোন ৰাজ্যত অৱস্থিত বুলি কৈছে? অবভিয়াছলি গুজৰাটত দাণ্ডি অৱস্থিত। কুৱেশ্যন নম্বৰ 29. সল্ট ল' ৱাজ ব্ৰকেন অন. লৱণ আইন কেতিয়া ভংগ কৰা হৈছিলে? ইয়াত 4টা অপশ্যন দিয়া আছে। 6 এপ্ৰিল 1930, 12 মাৰ্চ 1930, 15 আগষ্ট 1930, 1 জানুৱাৰী 1930। ইয়াৰ শুদ্ধটো হৈছে 6 এপ্ৰিল 1930। 6 এপ্ৰিল 1930তে যিটো সল্ট ল'টো ব্ৰেক কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 30. সল্ট সত্যাগ্ৰহ ইজ অলছ' নন এজ. যিটো লৱণ সত্যাগ্ৰহ বুলি এটা সত্যাগ্ৰহ আছিলে, তাৰ অন্য কি নামেৰে জনা যায়? ইয়াৰ 4টা অপশ্যন আছে। কুইট ইণ্ডিয়া মুভমেণ্ট, দাণ্ডি মাৰ্চ, চম্পাৰণ মুভমেণ্ট, খেডা মুভমেণ্ট। ইয়াৰ শুদ্ধটো অবভিয়াছলি
দাণ্ডি মাৰ্চে হ'ব কাৰণ যিটো লৱণৰ লগত দাণ্ডি মাৰ্চটো বহুত ৰিলেটেবল হয় গতিকে দাণ্ডি মাৰ্চ বুলিও জনা যায় সল্ট সত্যাগ্ৰহ Question number 31 Gandhi Irwin Pact was signed in Gandhir Irwin চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰ চাৰিটা অপচন আছে 1931 1930 1942 1922 গতিকে 1931ত যেটো গান্ধীৰ আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল ৰাউণ্ড টেবল কনফাৰেন্স ওয়াৰ হেল্ড ইন ঘূৰণীয়া মেজমেল কোড অনুষ্ঠিত হৈছিল এই কোৱেশ্চনটো অলপ ভুল আছে প্ৰথম ঘূৰণীয়া মেজমেল কোড অনুষ্ঠিত হৈছিল তেনেকা দিব লাগে ইয়াৰ উত্তৰটো হৈছে এটো কোৱেশ্চন আপোনালোকৰ বাবে ৰাখিছো গতিকে আপোনালোকে কমেন্ট সেকশনত জনাব পাৰিব 32 নম্বৰ কোৱেশ্চনটো নেক্সট 33 নম্বৰ কোৱেশ্চনত হোদা আছে গান্ধী attend which round table conference গান্ধীয়ে কোনটো ঘূৰণীয়া যেটো মেজমেলৰ বৈঠকত অংশগ্ৰহণ কৰিছিল ইয়াত দিয়া আছে প্ৰথম সেকেন্ড থাৰ্ড আৰু নন ইয়াৰ উত্তৰটো হ'ব যেটো দ্বিতীয় ঘূৰণীয়া মেজমেলত গান্ধীয়ে অংশগ্ৰহণ কৰিছিল Question number 34 Civil Disobedience Movement emphasize আইন অমান্য আন্দোলনে কিহত গুৰুত্ব আৰোপ কৰিছিল ইয়াৰ চাৰিটা অপচনৰ ভিতৰত ফাৰ্স্ট অপচনটো আছে ব্ৰেকিং আনজাস্ট ল অন্যায় আইন ভংগ আৰু বি ভায়োলেন্স সি আৰ্ম স্ট্ৰাগল আৰু ডি ডিক্টেটৰশিপ ইয়াৰ উত্তৰটো হৈছে অন্যায় আইন ভংগ লগত সিভিল ডিসঅবিডিয়েন্ট মুভমেন্টটো গুৰুত্ব আৰোপ কৰিছিল Question number 35 ত দিয়া আছে কুইট ইণ্ডিয়া মুভমেন্ট was launched in ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ইয়াৰ উত্তৰটো হৈছে 1942 কাৰণ 1942 ত ভাৰত ত্যাগ আন্দোলনটো আৰম্ভ হৈছিল Question number 36 Quit India resolution was passed at I think প্ৰস্তাৱ resolution ভাৰত ত্যাগ প্ৰস্তাৱ কোড গ্ৰহণ কৰা হৈছিল ভাৰত ত্যাগৰ যেটো প্ৰস্তাৱখন কোড গ্ৰহণ কৰা হৈছিল সুধিছে Question number option 8 দিয়া আছে বোম্বে বি দিল্লী সি কলকাতা আৰু ডি চেন্নাই গতিকে ইয়াৰ অপচনটো হ'ব অপচন নম্বৰ এ মুম্বাইত ভাৰত ত্যাগৰ যেটো প্ৰস্তাৱটো গ্ৰহণ কৰা হৈছিল Next question number 37 The slogan do or die was given by Morim Kimba Skora Notuba Mora এটো I think Subhash Chandra Bose দিয়া আছিল গতিকে কনফিউজন আছে গতিকে আপোনালোকে কমেন্ট সেকশনত জনাব পাৰিব Question number 38 Quit India movement is also known as ভাৰতীয় আন্দোলনক আনকি নামেৰে জনা যায় ইয়াত চাৰিটা অপচন দিয়া আছে আগষ্ট মুভমেন্ট সল্ট মুভমেন্ট খিলাফত মুভমেন্ট স্বদেশী মুভমেন্ট গতিকে ইয়াৰ উত্তৰটো হ'ব আগষ্ট মুভমেন্ট কুইট ইণ্ডিয়া মুভমেন্টক আগষ্ট মুভমেন্ট বুলিও কোৱা হয় যেটো 1942 ত সংগঠিত হৈছিল Question number 39 India became independent on Question কিটা ৰিপিট হৈছে কিছুমান কোৱেশ্চন ৰিপিট হৈ আহিছে গতিকে টাইপিং মিস্টেক আছে তাৰ বাবে আমি ক্ষমা বিচাৰিছো Question number 40 The last viceroy of India was ভাৰতৰ শেষ ভাইসৰয় কোন আছিল ইয়াত চাৰিটা অপচন দিয়া আছে কাৰ্জন লৰ্ড কাৰ্জন ওয়াবেল লৰ্ড মাউণ্টবেটেন জেনাৰেল ডায়াৰ গতিকে ইয়াৰ উত্তৰটো হ'ব যেটো ভাৰতৰ শেষ ভাইসৰয় আছিল লৰ্ড মাউণ্টবেটেন আছিল ভাৰতৰ শেষ ভাইসৰয় 41 question number who is known as the father of nation যেটো জাতিৰ পিতা বুলি কাক জনা যায় হেতুটো আমি সকলোৱে জানো জাতিৰ পিতা বুলি কলে আমি মহাত্মা গান্ধীৰ কথা জানো গতিকে question number 42 Gandhi was associated on গান্ধী কেতিয়া হত্যা কৰা হৈছিল এটো ডেটটো বহুত ইম্পৰ্টেন্ট হয় 1948 টো হৈছিল কিন্তু যেটো এক্সাক্ট ডেটটো আপোনালোকে মনত ৰখাটো দৰকাৰ 30 জানুৱাৰী 1948 তাতে তেতিয়া মানে গান্ধীক হত্যা কৰা হৈছিল Question number 43 Gandhi was assassinated by Gandhi কোনে হত্যা কৰিছিল
অপশ্যন নম্বৰ এ দিয়া আছে ডায়াৰ, বি নম্বৰ দিছে নাথুৰাম গডছে, এণ্ড চি বোছ, এণ্ড ডি আৰউইন। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি নাথুৰাম গডছে। অভিয়াছলি সকলোৱে জানো গান্ধীক কোনে হত্যা কৰিছিলে। কুৱেশ্যন নম্বৰ 44, গান্ধীজ ফিলচফি ৱাজ বেছড অন। গান্ধীৰ দৰ্শন কিহৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, ভাইলেন্সৰ ওপৰত, ট্ৰুথ এণ্ড নন ভাইলেন্স, চি মিলিটেৰিজিম, এণ্ড ডি ডিক্টেটৰশ্বিপ। গতিকে অভিয়াছলি ট্ৰুথ এণ্ড নন ভাইলেন্সৰ ওপৰত গান্ধীয়ে বিলিভ কৰিছিল, গতিকে তাৰ যিটো দৰ্শন অভিয়াছলি ট্ৰুথ এণ্ড নন ভাইলেন্সৰ ওপৰতে গঢ় লৈ উঠিছিলে। কুৱেশ্যন নম্বৰ 45, হু গেভ দ্য টাইটেল মহাত্মা টু গান্ধী? মহাত্মা উপাধি কোনে দিছিলে সেইটো সুধিছে। চাৰিটা অপশ্যনৰ ভিতৰত নেহেৰু, ৰবীন্দ্ৰনাথ টেগৰ, পেটেল এণ্ড বোছ। ইয়াৰ শুদ্ধটোতো হৈছে ৰবীন্দ্ৰনাথ টেগৰে দিছিলে গান্ধীক যিটো মহাত্মা উপাধিটো। কুৱেশ্যন নম্বৰ 46, হু কল গান্ধী দ্য ফাদাৰ অফ নেশ্যন? গান্ধীক জাতিৰ পিতা বুলি প্ৰথমে কোনে সম্বোধন কৰিছিলে? আৰু চাৰিটা অপশ্যন দিয়া আছে, জৱাহৰলাল নেহেৰু, ৰবীন্দ্ৰনাথ টেগৰ, সুভাষ চন্দ্ৰ বোছ এণ্ড পেটেল। ইয়াৰ শুদ্ধটোতো হৈছে সুভাষ চন্দ্ৰ বোছ। সুভাষ চন্দ্ৰ বোছে জাতিৰ পিতা বুলি পোনপ্ৰথমে সম্বোধন কৰিছিল মহাত্মা গান্ধীক। কুৱেশ্যন নম্বৰ 47, হুইচ নিউজ পেপাৰ ৱাজ ষ্টাৰ্টেড বাই গান্ধী? গান্ধীৰ দ্বাৰা এটা সংবাদ পত্ৰ আৰম্ভ হৈছিলে, সেই সংবাদ পত্ৰখনৰ নামটো কি আছিলে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, য়ং ইণ্ডিয়া, দ্য হিন্দু, অমৃতা বাজাৰ পত্ৰিকা এণ্ড টাইমছ অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধটোতো হৈছে য়ং ইণ্ডিয়া। য়ং ইণ্ডিয়া যিটো বাতৰি কাকতখনৰ সম্পাদনা কৰিছিলে যিটো মহাত্মা গান্ধীয়ে। নেক্সট কুৱেশ্যন নম্বৰ 48, সবৰমতী আশ্ৰম ইজ চিটুৱেটেড। সবৰমতী আশ্ৰম ক'ত অৱস্থিত? অপশ্যন নম্বৰ এ আহমেদাবাদ, অপশ্যন নম্বৰ বি দিল্লী, অপশ্যন নম্বৰ চি মুম্বাই, অপশ্যন নম্বৰ ডি কলকাতা। অভিয়াছলি আহমেদাবাদতে সবৰমতী আছে। কুৱেশ্যন নম্বৰ 49, হু ৰোট হিন্দু স্বৰাজ? হিন্দু স্বৰাজ গ্ৰন্থখন কোনে লিখিছিল? ইয়াত দিয়া আছে নেহেৰু, গান্ধী, তিলক, বোছ। ইয়াৰ শুদ্ধটোতো হৈছে মহাত্মা গান্ধীয়ে হিন্দু স্বৰাজ নামৰ গ্ৰন্থখন লিখিছিলে। আজিৰ লাষ্ট কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 50, দ্য মেইন এইম অফ গান্ধীজ মুভমেণ্ট ৱাজ। গান্ধীৰ আন্দোলনসমূহৰ মূল উদ্দেশ্য কি আছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে, ব্ৰিটিছ ছাপোৰ্ট, ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স, ট্ৰেড ডেভেলপমেণ্ট, ৰিলিজিয়াছ ৰিফৰ্ম। গতিকে ইয়াৰ শুদ্ধটোতো হৈছে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স। ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স আছিলে মহাত্মা গান্ধীৰ আন্দোলনৰ মূল উদ্দেশ্য আছিলে। গতিকে আজি আমি কুৱেশ্যন 50টা কৰিলোঁ, যিটো ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী ছেকশ্যনৰ আছিলে ক্লাছ 10ৰ। গতিকে তেনেদৰে আমি আগবাঢ়িম। নেক্সট চেপ্টাৰটো আমি নেক্সট ক্লাছত লৈ আনিম। গতিকে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ।